আকৌ এটা নতুন ভিডিঅ' আজি বহুত দিনৰ পিছত মানে ভিডিঅ' দিছোঁ, সেইটো কাৰণে ভাবিলোঁ ঘৰ আহোঁতে এটা ভিডিঅ' বনাই লওঁ দুইজনে। আৰু এয়া মেডাম পূৰা বেমাৰী হৈ আছে, বেমাৰী মানুহক লৈ আহিছোঁগৈ। বেমাৰী মই এতিয়া আজিকালি ইণ্টাৰ্ণশ্বিপ চলি আছে তেখেতৰ। আৰু কোনখন স্কুল আছিলে? কেতেকীবাৰী LP স্কুলত ইণ্টাৰ্ণশ্বিপ চলি আছে। তাৰ গাটো বেয়া লাগি আছিলে মানে, সেইটো কাৰণে লৈ আহিলোঁগৈ। আৰু তাতে তেওঁলোকৰ ঘৰত আজি খানা খাই আবেলি যদি ভাল লাগে এটা ভাল জেগাত ফুৰাব লৈ যাম। এতিয়া গাড়ীত তেলটো ভৰাই লওঁ, মানে তেল শেষ হৈ গৈছে। তেল তুমি ভালকৈ পৰীক্ষা কৰা ন। আৰু তেল ভৰাই লওঁ। এখন ক্ৰেডিট কাৰ্ড ইউজ কৰোঁ মই তেলৰ কাৰণে, HP আৰু IDFC ফাৰ্ষ্ট বেংকৰ মিলি পেলাই ক্ৰেডিট কাৰ্ড এখন আছে। বহুত মানে তেলৰ ক্ৰেডিট কাৰ্ড আছে, বাট পেট্ৰলৰ কাৰণে মোৰ বেষ্ট লাগিলে IDFC। মোৰ তাত বহুত কেইখন ক্ৰেডিট কাৰ্ড আছে, কাৰোবাক যদি ভিডিঅ' লাগে মই দেখাই দিম, মানে কোনখন ক্ৰেডিট কাৰ্ডৰ কি লাভ হয়। কাৰণ মোৰ ওচৰত 10টামান বেংকৰ ক্ৰেডিট কাৰ্ড আছে, মই দেখাই দিম এটা ভিডিঅ'ত। এতিয়া ব'লা ঘৰ যাওঁ। এতিয়া খাব নোৱাৰা, পেটৰ বিষ হৈ আছে। খাম বাৰু, কিন্তু পিছত খাম। তুমি আইচক্ৰীম খাম মানে আইচক্ৰীম ভাল পোৱাৰ কাৰণে আনিছোঁ। মাজাটো তুমি সেইদিনা কৈছিলা ন মাজা ভাল লাগে, সেইটো কাৰণে দেখিছা। মোৰ চব মনত ৰাখে তুমি কি ভাল পোৱা। আপুনি সেইকাৰণে বেষ্ট হয়। আৰু এটা বস্তু লৈ আহিছোঁ তোমাৰ কাৰণে। তোমাৰ মনত আছেনে প্ৰথম দিনা যে ইয়াতে তোমাক ফুল দিছিলোঁ? এইটো জেগাতে, এইটো জেগাতে দিছিলোঁ, ভাল লাগিছে। আৰু এটা লৈ আহিছোঁ, এটা বেয়া হৈ গ'লে এইটো হাতত। আজি মোক পোৱালিও দিছে ৰে। বা সেই পোৱালিটোৰ ওপৰত বহুত খং উঠিছে মোৰ দেই। সৰু ছোৱালী এজনীয়ে দিছে, এনেইতো দিয়ে থাকে পোৱালি কেইটাই বাৰু। এতিয়া অকমান মানে বেমাৰটো ভাল পাইছো। তাৰপিছত ছাৰে বোলে মোক বোলে বজাৰ কৰিবলৈ লৈছে। তাৰপিছত আৰু ছাৰৰো বজাৰ কৰিব বোলে আজি। ফাইনেলি আজি মানুহটোৱে নিজে ক'লে যে আজি কাপোৰ কিনিবলৈ যাম ব'লা বুলি। এনেইটোতো বাই কাপোৰ ঢেৰ থাকিলে মোৰ পিন্ধিবলৈ মন নাযায়। তুমি নিজে কৈছা মোক বজাৰ কৰিবলৈ। মোৰ চাৰ্ট 2-3টা চাৰ্ট হ'লে ভাল, মানে তোমাৰ সেইকেইটাই পিন্ধি থাকো। এতিয়া বহুত হ'লে মানে অধিক মাছত বগলী কণা যেনে মই। এই মেডামৰতো সদায় কি তুমি ইমান কাপোৰ আছে, কি বুলি কোৱা? মোৰ কাপোৰ নাই। ছোৱালী মানুহৰ চবৰে এইটো প্ৰব্লেম হয়, কাপোৰ কাৰো তাতে নাথাকে। যিমান কাপোৰ নাথাকে কিয় ক'ৰবালৈ যাবলগীয়া হয়, নৰ্মেল কাপোৰ এটাও নাথাকে মানুহৰ। সেইটো মানে গোটেই অসম ভাৰতবৰ্ষ কি মানে গোটেই ৱৰ্ল্ডৰ ছোৱালী প্ৰব্লেম এইটো। সেইটো ছোৱালীবিলাকে ৰিলেট কৰিব, হয়নে নহয় কথাটো? আজি ঢেকীয়াজুলিত আমি আজিলৈকে বজাৰ কৰা নাই ন, সেইকাৰণে যাওঁ। কিমান তেজপুৰডালত চাওঁ মই আজিলৈকে দেখুৱাই বোলে, হয়নে? আৰু আজি দিনটো বহুত গৰম, বহুত বেছি গৰম ৰে আজি। ঘৰত বা এবাৰ আহে এবাৰ যায় লাইট। AC নহ'লে মানুহ নোৱাৰা হৈ গৈছে। নোৱাৰি দেই বা। তেওঁলোকৰ ঘৰতো AC আছে, যোৱা বছৰ লগালে, আমাৰ নাই। আমাৰ ঘৰটোত AC লগাব লাগিব সোনকালে মানে। সঁচা থাকিব নোৱাৰি ৰে, ইমান গৰম হৈ গৈছে দিনক দিনে ৱেডাৰটো। গছ খোপা কাটি দিয়ে যে মানুহ খোপাই, সেইকাৰণে এনেকুৱা হৈছে। আৰু আমাৰ এই ৰাস্তাটো ইমান স্পীড ব্ৰেকাৰ। ৰে মানুহ অৱস্থা নোহোৱা বেমাৰীটো ঠিক হলো বুলিহে নহ'লে বা এতিয়া কেনেকে আহিলোহেঁতেন মই এইডাল স্পীড ব্ৰেকাৰত, অৱস্থা বেয়া হ'লহেঁতেন। এতিয়া আমি গৈ থাকো নেকি ন? ব'লা গৈ থাকো। বাই বাই। এতিয়া অলপ শান্তি। বহুত মানে গাড়ী ট্ৰাক বিলাকৰ পৰা বহুত বেয়া চলাবলে, হয়নে? লাইট জ্বলি গ'ল, আমি বগা হৈ গ'লো বেছিকে। মই এতিয়া বেছি ধুনীয়া লাগিছো নেকি দেখাত? চুলিখিনি কটাৰ পিছত হেণ্ডচামে লাগে ন? তোমাক বহুত ভাল লাগে তেতিয়া। ব'লা বজাৰ কেনেকুৱা লাগি থাকে, বজাৰ কৰিবলৈ। ঢেকীয়াজুলি জেগাটো মানে ফাৰ্নিচাৰৰ কাৰণে বিখ্যাত। আৰু আমাৰ বিয়াৰ এখেতেও ফাৰ্নিচাৰ চাইছো আৰু ন, ইয়াতে চাইছে ঢেকীয়াজুলি। তেজপুৰত কালেকশ্যনেই নাই, ফাৰ্নিচাৰ দোকানেই নাই। ইয়াত কিমান কালেকশ্যন আছে, মানে যি দেখুৱা তাকে বনাই দিব সিহঁতে কাষ্টমাইজ কৰি। ব'লা নামি যাওঁ। এনেই তুমি বেলেগৰ লগত শ্বাৰ্টৰ লগত পিন্ধিব পাৰিবা। ডাঙৰ হৈছে নেকি চাওঁ বস্তুটো? ঠিকে আছে বাৰু। ভালে লাগিছে নে চোৱা? লৈ লওক, কেতিয়াবা পিন্ধিব পাৰিবা মানে কিবা হেৰিয়া। এইটো ল'বা নেকি তুমি? এতিয়া এইটো লোৱাই বয়স আছে দিয়া। SR ৰেষ্টুৰেণ্ট, আমাৰ নতুন ৰেষ্টুৰেণ্ট খুলি আছে এতিয়া ন। SR সুজিত ৰিকিতা ৰেষ্টুৰেণ্ট। খালি বেয়া গৰম। SR হোটেল আহিছে এতিয়া SR ৰেষ্টুৰেণ্টত খাবলৈ। আমি এখন খুলিলে এনেকুৱাই নাম চব SR
ফাইনেলি গোটেই খানাটো আহি গ'ল ন বহুত দিনৰ মূৰত আজি বাহিৰত আমি ডেটত আহিছোঁ পেন ফ্ৰাইড ম'ম' মৰিট' ৰোল আৰু তোমাৰ কেনেকুৱা মজা ন আজি ৰাতিপুৱা কি হৈছিলে ৰাতিপুৱা মৰিব ধৰিছিলোঁ তেজত ডক্টৰে এমাহৰ কাৰণে মাংস চব খাব মানা কৰিছে হ'ব দে আৰু কিন্তু মই লোভ সামৰিব নোৱাৰোঁ মানে মই তোমাক ধ্বংস কৰিছোঁ আৰু সেইকাৰণে মই ফুলিও গৈছোঁ মানুহজনী আগতকৈ বেছি মৰমত ফুলিছা হয় হয় সেইটো হয় খাই লওঁ গুটি ল'ব লাগিব ফিটিং কৰিছে ন আজি আমাৰ খালি খোৱাহে হ'ল আৰু ন অকল খোৱা হ'ল অকল খোৱা হ'ল ঘৰত গম পালে মোক কেনেকুৱা দিব কোনেও খোৱা নাই মোৰ কাৰণেৰে মাংস চাংস একো আমি আহিছিলোঁ বজাৰ কৰিবলৈ বহুত কেইখন শ্বপিং মলতো গ'লো লাষ্টত একো নহ'ল মোৰ বেমাৰটো ছাৰৰ গাত লাগিছে মানে একো পচন্দ নহ'ল ভাবিলোঁ নিকিনো বাদ দে কাপোৰ আছে খাই লওঁ ঠিকছে তাৰপিছত খাই বৈ আৰামছে এতিয়া ঘৰলৈ ৰাওনা হৈ খোৱা আছে ৰেষ্টুৰেণ্টখন মানে আছিলে SR ৰেষ্টুৰেণ্ট আমাৰ SR ট্ৰেভেল SR ৰেষ্টুৰেণ্ট সেইটো মিলাই পেলাই গৈছোঁ মানে তাৰপিছত খাই বৈ পুৰা ঠিকছে তাৰপিছত এতিয়া ঘৰ গৈ আছো ঘৰত খাবলৈ পেটত জেগা নাই কিন্তু মোৰ আয়ো দেউতাই তাৰপিছত ন আইতাই ইমান মৰমত বনাই থৈছে তাৰপিছত খাব লাগিব গৈ পেলাই ধুনীয়াকে আমাৰ ঘৰত দেউতাই কৈছিলে সোনকালে আহিবি কাপোৰ বজাৰ কৰি এতিয়া বজাৰলৈ গলো কাপোৰ নাই সোনকালেও যোৱা নাই ধুনীয়া একদম খাইছো ঠিকছে তোমাৰতো বেমাৰ হৈ আছে এনেকুৱা দিব নহয় আৰু 1 মাহলৈকে তোমাৰ পুৰা বন্ধ এতিয়া হ'ব 1-1.5 মাহ আকৌ নেক্সট টাইম মই যেতিয়া আহিম তেতিয়া তুমি খাবলৈ পাৰিবা হ'ব নাখাওঁ